ফন্দৰমৰ সোধাকণ্ঠ দিৱস উদযাপন আমগুৰি অঞ্চলৰ অন্যতম বেচৰকাৰী সংস্থা ফন্দৰমৰ উদ্যোগত সোধাকণ্ঠ দিৱস উদযাপন কৰা হয়। সোধাকণ্ঠ দিৱসৰ লগত সংগতি ৰাখি 5 নৱেম্বৰ 2023 তাৰিখে দেওবাৰে আমগুৰিস্থিত কেষ্টুৰচান্দ আগৰৱালা নগৰ প্ৰাথমিক বিদ্যালয় চৌহদত আবৃত্তি বক্তৃতা আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। উক্ত দিনা প্ৰথম কাৰ্যসূচী হিচাপে বৰপুখুৰী পাৰৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী ভাৰত দাসে। ফন্দৰমৰ প্ৰতিষ্ঠাপক সম্পাদক অবিনাশ বাস্তৱে আধৰা অনুষ্ঠান তথা প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে সমাজকৰ্মী তথা ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক মজিদ আলীয়ে। উক্ত দিনা আবৃত্তি প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত আছিল আবৃত্তি ৰত্ন তথা অসম মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ গীতিমণি হাতীমুৰীয়া আৰু বিশিষ্ট আবৃত্তিকাৰ তথা সুদক্ষ ভাওনা পৰিচালক বিমান শইকীয়া। কলেজ CBSE কাৰিকুলাম ভলকা ভ্ৰমণ স্মাৰ্ট স্কুল জাজি শিৱসাগৰ Admission open season 2024 and 2025 for playground, nursery, LKG, UKG and class 1, 2, 3 and 4. Secret boundary, big auditorium, activities, basic learning, robotics, sports, dance and music, art and craft, workshop, science projects from class 1 onward. For enquiry, call and WhatsApp to 8099738065 and 88119622. বক্তৃতা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত আছিল গৰিখাগৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষ তথা সুবক্তা ৰূপজ্যোতি নাথ আৰু সুবক্তা তথা কুইজ মাষ্টাৰ সমীৰণ ভাগৱতী। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী তথা সংগীত শিক্ষয়িত্ৰী মঞ্জু মেছ আৰু শ্ৰেষ্ঠ গায়িকা শান্তনা গগৈ। লগতে উক্ত অনুষ্ঠানটিত উপস্থিত থাকে ফন্দৰমৰ মুখ্য উপদেষ্টা পুলিন বৰঠাকুৰ, সভাপতি হেমন্ত শইকীয়া, ৰীনা বুঢ়াগোহাঁই বৰুৱা, লক্ষ্মী কাকতি, পংকজ কলিতা, অৰ্চনা দত্ত শইকীয়া, সৌৰভজ্যোতি বৰুৱাকে আদি কৰি বহুতো শুভাকাংক্ষী তথা সদস্য ভাৰতৰ বিভিন্ন প্ৰান্তত আজি দিৱসটো আনুষ্ঠানিকভাৱে পালন কৰে। আজি এই অনুষ্ঠানটোত আমি অনুষ্ঠানত উপস্থিত হ'ব পাৰে সৌভাগ্য বুলি ভাবিছোঁ।